এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল সাবিনছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল ভালে কাৰণ মোৰো ভালে। আৰু এইফালে ধুনীয়াকৈ ৰেডি হৈ মেলি এতিয়া বিয়ালৈ যাবলৈ ওলাইছোঁ। মানে ৰেডি হওঁতে হওঁতে বহুত বেছি দেৰি হৈ গ'ল। এতিয়া 2:30 মান হ'ল। মানে বিয়াখন হৈছে আজি ৰিচেপশ্যন দিনৰ পৰা ৰাতিলৈকে আৰু লগতে আজিয়ে দৰা আহিব। এইফালে তামান্নাও ৰেডি হৈ গ'ল আৰু সেইফালে আম্মা আহি আছে। ভালকৈ দেখাম বাৰু। আৰু বিয়া ঘৰ আমাৰ ঘৰৰ পৰা একদম ওচৰত আৰু সেইফালে এলিছো গৈ আছে আৰু বিয়া ঘৰত গৈ পাই গোটেইখিনি দেখাম বাৰু আপোনালোকক। আৰু ব্লগটো এতিয়া আৰম্ভ কৰি দিলোঁ, একেবাৰে শেষলৈকে চাব দেই। বিয়া ঘৰলৈ আহি পায়ে প্ৰথমতে আপোনালোকক কইনাজনী দেখাই দিলোঁ আৰু চুহানাক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। সেইদিনাখন চুহানাক খুব বেছি মৰম লাগিছিলে কইনাৰ ৰূপত। আৰু চাবচোন বিয়াৰ দিনাখন প্ৰত্যেকজনী কইনাকে কইনাৰ ৰূপত মানে এটা বেলেগ এটা লুক এটা ক্ৰিয়েট হয় ন। আৰু সকলো কইনাকে ইমান বেছি মৰম লাগে ন। আৰু কইনা চাই কোনে কোনে ভাল পায় কমেণ্টত জনাব দেই। আৰু এইফালে গোটেই নিজৰ মানুহখিনিক যেতিয়া বহুত দিনৰ মূৰত লগ পালোঁ, লগ পাই খুব বেছি ভাল লাগিছিলে। আৰু এনেকুৱা বিয়া হওক বা কিছুমান ফেমিলি ফাংচন চবতে আমি গোটেইখিনি একগোট হওঁ ন, তেতিয়া খুব বেছি ভাল লাগে। এইফালে টিকলিকেইজনীক দেখিছে নহয়। আৰু 3জনীয়ে ইনায়া আৰু বাকী 2জনী মই নামটো নাজানো, আমাৰ ঘৰৰ ওচৰৰে হয়। সিহঁতি কইনাৰ গিফ্টখিনি কালেক্ট কৰি কৰি লৈ গৈছে। আৰু আম্মাই মানে তাইক মাতিলে। আম্মাও মোৰ নিচিনাই সৰু বাচ্ছা বহুত বেছি ভাল পায় আৰু তাইক ইমান বেছি মৰম লাগিছিলে ন। আৰু চুলিখিনিও ইমান ধুনীয়া দীঘল। আৰু জানেনে মোৰো মানে সৰুৰ পৰাই মোৰো চুলি এনেকৈয়ে মানে দীঘল আছিলে। আৰু মানুহ বহুত বেছি ভিৰ সেইকাৰণে এতিয়া ভাবিছোঁ খাই লওঁ। এইফালে চাওক এতিয়া আমি ফটোকেইখন তুলি ল'ম দেই, নহ'লে যে বহিলে বহিয়ে থাকিব লাগিব। এইফালে মাইনাবৌ, ৰাইনা, তাৰপিছত তামান্না, নুৰিবৌ, তাৰপিছত মুনবা, আমি গোটেইখিনিয়ে মিলি ফটো ক্লিক কৰিবলৈ কাৰণে বাহিৰত আহি গ'লোঁ। আৰু বিয়াততো ফটো মেইন ন, সেইটো কাৰণে ভাবিলোঁ কেইখনমান ফটো ক্লিক কৰি লওঁ বুলি। আৰু লগতে কইনাৰ লগতো কেইখনমান ফটো মই ক্লিক কৰিবলৈ কাৰণে এইফালে আহি গ'লোঁ কইনাৰ ওচৰত। আৰু লগতে ভিডিঅ' কৰিও অলপ দেখাই দিলোঁ। এতিয়া আকৌ আপোনালোকক লগ পাইছোঁ দৰা অহা টাইমখিনিত। এইফালে ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। আৰু এইযোৰ হৈছে মোৰ ঈদৰ ড্ৰেছ হয়, পাকিস্তানী ছালৱাৰ। এইযোৰ মোক আব্বাই গিফ্ট কৰিছিলে। ভালকৈ আপোনালোকক বাৰু দেখাম। আৰু এইফালে বৌকেইজনীকো দেখাই দিছোঁ। আৰু এতিয়া চুহানাই ড্ৰেছ চেঞ্জ কৰি দিলে। এতিয়া তাই মেখেলা চাদৰ পিন্ধিছে। এতিয়াও তাইক খুব ভাল লাগিছিলে দেখিবলৈ কাৰণে, মানে নিকাহৰ টাইমটোতো। আৰু এইফালে আমাৰ দাদী বহি আছে, তাৰপিছত জেঠাই, তেনেকৈয়ে গোটেই ফেমিলি মানুহখিনি বহিছে। আৰু এতিয়া অলপ পিছত দৰা আহি পাবই। আৰু দৰা অহা মানে টাইমখিনিও খুব বেছি সকলো এক্সাইটেড হৈ থাকে ন। আৰু দৰা চাবলৈ কাৰণেও সকলো মানুহ এক্সাইটেড। আৰু এইফালে দৰা আহি পালে।
এইখিনিতে মই মোৰ ব্লগটো সামৰিছোঁ আৰু নিকাহৰ পাৰ্টটো মই নেক্সট ব্লগত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু লগতে দৰা ঘৰৰ পৰা কইনাৰ কাৰণে কি বস্তু দিছে গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম তেন্তে টিল দেন ষ্টে টিউন উইথ মি আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব দেই